পত্নী নাম মই কদ্দু শত সহস্ৰ সন্তানৰ জননী নামক মতামণি। অ' ৰঞ্জন দা, তই যে অকল সেই ভাওনা বচনকে গাই থাক, ৰাস্তাই পদূলিয়ে ঘৰে পদূলিয়ে গোটেইখন অকল ভাওনা বচনকে গাই থাক, কিবা হৈছে নি তোৰ? ক'ৰবাত কিবা পাতিছে নি বাৰু? তোৰ যে মুখত যে বচন যে একদম সৰিয়হ ফুটালি ফুটিছে কেলে? গম নাপায় নি তাহাঁতি? কেলে নাজিৰা নাট্য মন্দিৰত একদম বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ছেপ্টেম্বৰ শনিবাৰে 6 ছেপ্টেম্বৰ দিনা আকৌ 6 ছেপ্টেম্বৰ শনিবাৰে ভাওনা সংলাপ প্ৰক্ষালন প্ৰতিযোগিতা গায়ন বায়ন প্ৰতিযোগিতা পাতিছে। খালি ভাওনা সংলাপটো আকৌ পুৰুষ মহিলা উভয়ৰে দুটা শাখাত পাতিছে। তহঁতি গম নাপাৱ? অ' ৰচোন ৰ, হেৰি নহয়, আমি তালৈ যাব পাৰিম নাই? আমি বিকিয়ে মই কিবা কিবি দিব নে কি লগত? সোণ দিব, ৰূপ দিব, নগদ ধনৰ টোপোলাৰ ওপৰত এখন মানপত্ৰ দিব। আপোনালোকে ঠিকেই শুনিছে। অহা 6 ছেপ্টেম্বৰ শনিবাৰে নাজিৰা নাট্য মন্দিৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত গায়ন বায়ন পুৰুষ মহিলা উভয়ৰে সংলাপ প্ৰক্ষালন প্ৰতিযোগিতাৰ আৰম্ভ কৰিছে নাজিৰাৰ অগণি নাট্য দল, সংশোধনী শিল্পী সমাজ, কপিধ্বজ আৰু নাজিৰাবাসী ৰাইজৰ সহযোগত। গতিকে এই তলত দিয়া নম্বৰত সকলোকে যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে।